নমস্কাৰ, মই অভিনৱ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সুপ্ৰভাত অসম। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে 21 নং কিস্তি অৰ্থাৎ PM কিষাণ আঁচনি 21 নং কিস্তি টকা কেতিয়া পাব আৰু PM কিষাণ আঁচনিৰ ৰিলিজৰ ফাইনেল ডেট কেতিয়া আৰু 21 নং কিস্তি আপোনালোকে কিমান টকাকৈ পাব, অৰ্থাৎ 1000 পাব নে 2000 পাব নে 4000 পাব। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে মোক কমেন্ট কৰি জনাইছিল যে টকাখিনি কিমানকৈ দিব বা কিমান টকা দিব। আৰু ইয়াতে আন এটা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে টকা পাবলৈ তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো খুব ইনফৰ্মেটিভ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকে চাওক PM কিষাণ সন্মান নিধিৰ শেহতীয়া আপডেট। আপোনালোকে ইমান দিনে ভাবি আছিলে যে টকাখিনি কেতিয়া দিব বা টকাখিনি দিয়াৰ ৰিলিজৰ ফাইনেল ডেট কেতিয়া। গতিকে আপোনালোকৰ বাবে আছে এটা ভাল খবৰ। হয় ফ্ৰেণ্ডছ, PM কিষাণ আঁচনি ফাইনেল ডেট ইতিমধ্যে ৰিলিজ হৈ গৈছে। ইয়াতে আপোনালোকে চাওক, the 21 first installment of the PM Kisan scheme is expected to be released nationwide in the first half of November 2025. মানে ইয়াতে কৈছে যে PM কিষাণ আঁচনি যিটো স্কিম সেইখিনি আপোনাৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইক নহলে ছেকেণ্ড উইকত আপোনালোকৰ ৰিলিজ হ'ব পাৰে, while an official date has not been announced. আৰু ইয়াৰ বাবে কোনো ধৰণৰ অফিচিয়েল ডেট প্ৰকাশ কৰা নাই। পেমেন্ট উইল বি ৰিলিজড ফৰ ফাৰ্মাৰ্ছ এক্ৰছ অল ষ্টেটছ ইনক্লুডিং আছাম ডিউৰিং দিছ পিৰিয়ড। আৰু যেতিয়া ৰিলিজ কৰিব তেতিয়া অসমকো সামৰি লোৱা হ'ব। আৰু ছাম ষ্টেটছ হেভ অলৰেডি ৰিচিভড আৰ্লি ডিষ্ট্ৰিবিউটাৰ্ছ অফ দ্য 21 ফাৰ্ষ্ট ইনষ্টলমেণ্ট ডিউ টু নেচাৰেল ক্লাইমেটছ। মানে আৰু কিছু সংখ্যক ৰাজ্যত ইতিমধ্যে টকাখিনি প্ৰদান কৰিছে। আৰু তলত তিনিটা পইণ্টছ মই আপোনালোকক কৈছিলো যে তিনিটা পইণ্টছ আপোনালোকৰ মেণ্ডেটৰী হয়। গতিকে কি কৰিব লাগিব, আপোনালোকে কি কৰিব লাগিব, EKYC ইজ মেণ্ডেটৰী। আপোনালোকৰ যদি EKYC নাথাকে তেনেহ'লে আপোনালোকৰ যি টকা সেইখিনি আপোনালোকে লাভ নকৰে আৰু তাৰ বাবে আপোনালোকে EKYC টো কৰিব লাগিব। আপডেট ইয়ৰ লেণ্ড ৰেকৰ্ড, মানে আপোনালোকৰ মাটিৰ যি কাগজ সেইখিনি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে কাৰেক্টলি মানে লিংকড থাকিব লাগিব আৰু বেংক একাউণ্টটো লিংক থাকিব লাগিব। আৰু আপোনালোকে এইখিনি যদি ঠিকে আছে নাই তাৰ বাবে আপোনালোকে ক'ত চাব লাগিব, ইয়াত দিয়া আছে ভিজিট দ্য অফিচিয়েল PM কিষাণ ৱেবছাইট। মানে আপোনালোকে pmkisan.gov.in যি চৰকাৰী ৱেবছাইট, তাত আপোনালোকে বেনিফিচিয়াৰী আৰু পেমেণ্ট ষ্টেটাছটো আপোনালোকক চাব পাৰে। এতিয়া আহিছো আপোনালোকৰ আৰু এটা ডাউট যে আপোনালোকে কিমান টকাকৈ পাব। গতিকে তেওঁলোকে চাওক, আপোনালোকে 6000 মানে 6000 টকা পাব আৰু প্ৰথম কিস্তিত আপোনালোকে 2000 পাব, মানে 2000 কৈ তিনিটা কিস্তি আপোনালোকে 6000 টকাটো পাব। আৰু এতিয়া যিসকলে সদায় টকাখিনি কেতিয়া দিব বুলি চিন্তা কৰিছিল তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ যে ফাৰ্ষ্ট বা ছেকেণ্ড উইক নৱেম্বৰত আপোনালোকে টকাখিনি পাই যাব। মানে টকাখিনি নিদিয়ে বুলি কোনো কথা নাই। ইতিমধ্যে হিমাচল প্ৰদেশ, পাঞ্জাৱ, জম্মু কাশ্মীৰ, হাৰিয়ানা এই ষ্টেটসমূহত ইতিমধ্যে টকা পাবলৈ আৰম্ভ কৰিছে। চ' ফ্ৰেণ্ডছ, এতিয়া আৰু কেইদিনমানৰ কথা, যিসকলে এতিয়ালৈকে PM কিষাণৰ EKYC কৰা নাই তেওঁলোকে অতি সোনকালে EKYC কৰি লওক, নহলে আপোনাৰ বেংকলৈ টকা ট্ৰান্সফাৰ কৰাৰ পিছতো আপুনি যদি টকাখিনি নাপায় সেইখিনি আপোনাৰ উঠাব নোৱাৰিব বা আপোনালোকে উইথড্ৰল কৰিব নোৱাৰিব। গতিকে আপোনালোকে EKYC এতিয়ালৈকে আপোনালোকে কৰা নাই বা আপোনাৰ একাউণ্টত কিবা ৰিজনত বন্ধ হৈছে, তেতিয়াহ'লে আপুনি লগে লগে CSC কৃষি কেন্দ্ৰলৈ যাওক আৰু EKYC আপডেট কৰিব পাৰে। গতিকে PM কিষাণ আঁচনিক লৈ এইটোৱে আছিল গুৰুত্বপূৰ্ণ আপডেট। আপোনালোকৰ যদি এতিয়াও কিবা তেনেকুৱা ডাউট থাকে যে মোৰ এইখিনি হ'বনে নাই, তেন্তে আপুনি মোক কমেন্ট কৰি জনাব পাৰে। আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।